নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজিৰ প্ৰথম খবৰ, শীঘ্ৰেই ৰাজ্যৰ হাজাৰ হাজাৰ পদত নিযুক্তি। শীঘ্ৰেই ৰাজ্যৰ স্বাস্থ্য খণ্ডত হ'ব বৃহৎ সংখ্যক নিযুক্তি। প্ৰায় ৬,০০০টা পদত শীঘ্ৰেই নিযুক্তি দিব স্বাস্থ্য বিভাগে। পূৰ্বতে বিজ্ঞাপন প্ৰকাশ পোৱা ২,০০০ পদৰো হ'ব নিযুক্তি। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ এই গুৰুত্বপূৰ্ণ মন্তব্য। আজিৰ পৰৱৰ্তী খবৰ, ছেমছাং ফোন ব্যৱহাৰকাৰীসকল সাৱধান। ছেমছাং ফোন ব্যৱহাৰকাৰীলৈ ভাৰত চৰকাৰৰ জৰুৰী সতৰ্কতা। সতৰ্ক হওক ছেমছাং ফোন ব্যৱহাৰকাৰীসকল। হেকাৰৰ কবলত পৰিব পাৰে আপুনি। ব্যৱহাৰকাৰীৰ গোপনীয় তথ্য সহজে হেক হোৱাৰ সম্ভাৱনা। ছেমছাং ফোন ব্যৱহাৰকাৰীলৈ কেন্দ্ৰীয় চৰকাৰৰ সতৰ্কবাণী। শীঘ্ৰেই ছেমছাং ফোনসমূহ আপডেট কৰিবলৈ পৰামৰ্শ চৰকাৰৰ। ১১, ১২, ১৩ আৰু ১৪ নম্বৰৰ মডেলসমূহ আপডেট কৰিবলৈ পৰামৰ্শ। আজিৰ পৰৱৰ্তী খবৰ, ৩১ ডিচেম্বৰৰ পূৰ্বে কৰক এই ৫টা জৰুৰী কাম। এতিয়াও আপোনাৰ হাতত আছে মাত্ৰ ১৪টাকৈ দিন। ৩১ ডিচেম্বৰত শেষ হৈ যাব পাৰে ৫টাকৈ কামৰ সময়সীমা। SBI অমৃত কলহত নিৱেশ কৰাৰ বাবে অন্তিম সময় ৩১ ডিচেম্বৰ। ডিমেট একাউণ্ট নমনি সংযুক্ত কৰাৰ বাবে অন্তিম সময় ৩১ ডিচেম্বৰ। বেংক লকাৰ এগ্ৰিমেণ্টৰ বাবে শেষ সময়সীমা ৩১ ডিচেম্বৰ। ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰাৰ সময় এতিয়া ৩১ ডিচেম্বৰ। ৩১ ডিচেম্বৰ পৰাৰ লগে লগে এবছৰে সক্ৰিয় হৈ নথকা UPI ID বন্ধ হৈ পৰিব। আজিৰ পৰৱৰ্তী খবৰ, সমবায় সমিতিলৈ ভাল খবৰ। চৰকাৰে প্ৰদান কৰিব আৰ্থিক সাহায্য। আজিয়েই কৰক আবেদন। আবেদনৰ অন্তিম তাৰিখ ২৪ ডিচেম্বৰ। কেনেকৈ কৰিব আবেদন? যোগ্য নিৰ্বাচিত সমবায় সমিতিসমূহে লাভ কৰিব এই সুবিধা। ৰাজ্যিক পৰ্যায়ৰ যোগ্য সমবায় সমিতিয়েও কৰিব পাৰিব আবেদন। কোন কোন শ্ৰেণীৰ সমবায় সমিতিয়ে পাব এই সুবিধা? গাঁও পঞ্চায়ত সমবায় সমিতি, অন্যান্য সমবায় সমিতি, দুগ্ধ সমবায় সমিতি, মাছৰ খাদ্য উৎপাদন কৰা মিল, সৰিয়হৰ তেল উৎপাদন কৰা মিল আৰু অসম সমবায় পিটছ ফেষ্ট সমবায় সমিতিসমূহে লাভ কৰিব এই সুবিধা। www.farcs.assam.gov.in ত শীঘ্ৰেই কৰক আবেদন।